বেল হৈছে আয়ুষৰ প্ৰতীক। এই কথাটো হয়তো আপোনালোকে নাজানে। শিৱৰাত্ৰিৰ দিনা আপোনালোকে বেলপাত নিবেদন কৰিব পাৰে মহাদেৱৰ ওচৰত। ইয়াৰ ফলত আপোনালোকৰ আয়ুষ বৃদ্ধি পাবলৈ ধৰিব। এনে যদি বেলপাত আপোনালোকে মহাদেৱৰ ওচৰত নিবেদন কৰে তেনেহ'লে আপোনালোকৰ জীৱনত চলি থকা সকলো সমস্যা সমাপ্ত হৈ পৰিব আৰু মহাদেৱ অতি সোনকালে আপোনাৰ ওপৰত সন্তুষ্ট হৈ পৰিব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব আৰু মহাদেৱ আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। সেইকাৰণে শিৱৰাত্ৰিৰ দিনা বেলপাত দিয়াৰ পৰম্পৰা বহু যুগৰ পৰাই চলি আহিছে। বেলপাত দিয়াৰ সম্পূৰ্ণ অৰ্থটো হ'ল যে বেলপাত নিবেদন কৰিলে মানুহৰ আয়ুস বৃদ্ধি পায়। সেইকাৰণে মহাশিৱৰাত্ৰিৰ দিনা পৰাপক্ষত আপোনালোকে বেলপাত নিবেদন কৰিব। মহাশিৱৰাত্ৰিৰ দিনা শিৱলিংগৰ ওপৰত কেতিয়াও নাৰিকল তেল নিবেদন কৰিব নালাগে। এনে কৰিলে আপোনালোকৰ বহু বেছি ক্ষতি হ'ব। ইয়াৰ বাহিৰেও আপোনালোকে একো ধৰণৰ তেল শিৱলিংগত নিবেদন নকৰিব। আপোনালোকে পাৰে যদি পানী অৰ্পণ কৰিব পাৰে নাইবা গাখীৰ অৰ্পণ কৰিব, কিন্তু কেতিয়াও নাৰিকল তেল আপোনালোকে নিবেদন নকৰিব। এনে কৰিলে মহাদেৱৰ খং উঠিব আৰু মহাদেৱৰ খং উঠাৰ ফলত আপোনালোকৰ বহু বেছি ক্ষতি হ'বলৈ ধৰিব। সকলো ফালৰ পৰা আপোনালোকৰ জীৱনলৈ দুখ দৰিদ্ৰতা নামি আহিব আৰু আপোনালোকৰ ঘৰত প্ৰায় অমংগল ঘটিবলৈ ধৰিব। সেইকাৰণে মহাশিৱৰাত্ৰিৰ দিনা শিৱলিংগত কেতিয়াও আপোনালোকে নাৰিকল তেল নিবেদন নকৰিব। মহাশিৱৰাত্ৰিৰ দিনা ভুলতো মহাদেৱক তিল অৰ্পণ কৰিব নাপায়। এনে ভুল আপোনালোকে কেতিয়াও নকৰিব। যদি আগতেই কৰি থৈছিল তেনেহ'লে আজিৰ পৰা আপোনালোকে এই কাম কেতিয়াও নকৰিব বা এইবাৰ মহাশিৱৰাত্ৰিৰ দিনা আপোনালোকে এই ভুল নকৰিব। তিল হৈছে মহাদেৱৰ শৰীৰৰ পৰা ওলোৱা মলিৰ পৰা উৎপন্ন হোৱা এটা বস্তু। এই বস্তু যদি মহাদেৱক অৰ্পণ কৰা হয় মহাদেৱৰ বহু বেছি খং উঠিব আৰু আপোনাৰ ওপৰত থকা আশীষ মহাদেৱে লৈ যাব আৰু মহাদেৱৰ খং উঠাৰ ফলত আপোনালোকৰ জীৱন ধ্বংস হৈ পৰিব, জীৱনত বহু বেছি ক্ষতি হ'বলৈ ধৰিব আৰু সংসাৰত প্ৰায় অশান্তি দেখিবলৈ পাব। সেইকাৰণে মহাশিৱৰাত্ৰিৰ দিনা ভুলতো মহাদেৱৰ তিল অৰ্পণ নকৰিব। শিৱৰাত্ৰিৰ দিনা যেতিয়া মহাদেৱক চাউল নিবেদন কৰিব সেই ক্ষেত্ৰত আপোনালোকে বিশেষ সাৱধানতা অৱলম্বন কৰিব। মহাশিৱৰাত্ৰিৰ দিনা যেতিয়া আপোনালোকে মহাদেৱক চাউল নিবেদন কৰিব সেই সময়ত যাতে ভগা চাউল নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব। যিকেইটা চাউল নিবেদন কৰিব ভালদৰে লক্ষ্য ৰাখিব যে তাৰ ভিতৰত আপোনালোকৰ যাতে এটাও চাউল ভগা নহয়। যদি ভগা চাউল দি মহাদেৱক নিবেদন কৰা হয় তেনেহ'লে যি আশাৰে আপোনালোকে নিবেদন কৰিছিল সেই আশা কেতিয়াও আপোনালোকৰ ফলপ্ৰসূ নহ'ব আৰু যি ইচ্ছা লৈ আপোনালোকে মহাদেৱৰ ওচৰলৈ গৈছিল সেই সকলোবোৰ ইচ্ছা আপোনালোকৰ ফলপ্ৰসূ নহ'ব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত বেছিকৈ দুখ দৰিদ্ৰতাহে নামি আহিবলৈ ধৰিব। সেইকাৰণে শিৱৰাত্ৰিৰ দিনা ভগা চাউল দিয়াটো মানা কৰা হৈছে শাস্ত্ৰৰ অনুসৰি। শিৱৰাত্ৰিৰ দিনা মহাশিৱলিংগত ভুলতো আপোনালোকে নাৰিকলৰ পানী নিদিব। নাৰিকল অৰ্পণ কৰিব পাৰিব মহাদেৱৰ ওচৰত বা শিৱলিংগৰ তলতো আপোনালোকে নাৰিকল থ'ব পাৰিব, কিন্তু নাৰিকলৰ ভাঙি পানী আপোনালোকে কেতিয়াও শিৱলিংগত অৰ্পণ নকৰিব। শাস্ত্ৰৰ অনুসৰি এনে কৰাটো বহু বেছি পাপজনক বুলি মনা গৈছে বা এনে কৰাত মানা কৰা হৈছে। যদি এনে ভুল আপোনালোকে কৰে তেনেহ'লে আপোনালোকে শিৱৰ পৰা বহু বেছি অশান্তি অনুভৱ কৰিব বা মহাদেৱৰ বহু বেছি খং উঠিব, যাৰ ফলত আপোনালোকৰ জীৱনত বহু বেয়া প্ৰভাৱ পৰিবলৈ ধৰিব। আপোনালোকৰ জীৱন ধ্বংস হৈ পৰিব বা আপোনালোকৰ জীৱনত অশান্তি নামি আহিবলৈ ধৰিব। সেইকাৰণে এনে ভুল আপোনালোকে কেতিয়াও নকৰিব। শিৱৰাত্ৰিৰ দিনা শিৱলিংগৰ ওপৰত কেতিয়াও কেতেকী ফুল আমি দিব নালাগে। এনে কৰাটো শাস্ত্ৰৰ মতে মানা কৰা হৈছে। যদি শিৱৰাত্ৰিৰ দিনা শিৱলিংগৰ ওপৰত আপোনালোকে কেতেকী ফুল নিবেদন কৰে তেনেহ'লে মহাদেৱৰ খং উঠিব। মহাদেৱৰ উপৰিও মা পাৰ্বতীৰো খং উঠিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ জীৱনত প্ৰায় অশান্তি নামি আহিবলৈ ধৰিব আৰু আপোনালোকে যি মনৰ ইচ্ছা লৈ পেলাই মহাদেৱৰ ওচৰলৈ গৈছে সেই সকলোবোৰ ইচ্ছা আপোনালোকৰ পূৰ্ণ নহ'ব, বৰঞ্চ আপোনালোকৰ বেছিকৈ ক্ষতি হ'বলৈহে ধৰিব। সেইকাৰণে কেতেকী ফুল কেতিয়াও শিৱলিংগৰ ওপৰত নিদিব। শিৱৰাত্ৰিৰ দিনা ভুলতো মহাদেৱক হালধি দান নকৰিব বা কোনো মানুহকে আপোনালোকে এই দিনা হালধি দিয়াটো উচিত নহয়। এইদিনা যদি হালধি আপোনালোকে মহাদেৱক দান কৰে তেনেহ'লে আপোনালোকৰ বহু বেছি ক্ষতি হ'বলৈ ধৰিব, কাৰণ হালধি মহিলাসকলক ধুনীয়া কৰিবলৈ ব্যৱহাৰ কৰা এবিধ বস্তু। সেইকাৰণে মহাদেৱক অৰ্পণ কৰা নহয় আৰু মহাদেৱ হ'ল আউৰেষৰ প্ৰতীক হয়। যদি মহাদেৱক আপোনালোকে হালধি নিবেদন কৰে তেনেহ'লে ইয়াৰ ফলত আপোনালোকে বহু বেয়া খবৰ লাভ কৰিবলৈ সক্ষম হ'ব আৰু জীৱনত আপোনালোকৰ বহু ডাঙৰ সমস্যা আহিবলৈ ধৰিব আৰু মহাদেৱৰ খং উঠাৰ ফলত আপোনালোকৰ জীৱনত চলি থকা সকলো ভাল ঘটনা বেয়া হৈ পৰিবলৈ ধৰিব। সেইকাৰণে এই ভুল আপোনালোকে কেতিয়াও নকৰিব।
স্বামীৰ দীৰ্ঘায়ু কামনাৰ কাৰণে মহিলাসকলে সেন্দুৰ লয় আৰু শিৱ হৈছে ধ্বংসৰ দেৱতা। ভুলতো শিৱলিংগত আমি শিৱৰাত্ৰিৰ দিনা সেন্দুৰ দিব নালাগে বা কোনো দিনেই আমি শিৱৰাত্ৰিৰ বা বেলেগ দিনতো আমি সেন্দুৰ নিবেদন কৰিব নালাগে মহাদেৱক। কেতিয়াও আপোনালোকে শিৱলিংগত সেন্দুৰ নিদিব। এনে কৰিলে আপোনালোকৰ বহু বেছি পাপ লাগিব। ইয়াৰ ফলত স্বামীৰ বহু বেছি ক্ষতি হ'বলৈ ধৰিব বা স্বামীৰ অকাল মৃত্যু ঘটিব পাৰে। আপোনালোকে ভাবিব পাৰে যে স্বামীৰ আয়ুস বৃদ্ধি কৰিবৰ কাৰণে এই কাম কৰিছে, কিন্তু ইয়াৰ ফলত আপোনালোকৰ উল্টা ফলহে দেখিবলৈ পাব। ইয়াৰ বিপৰীতে স্বামীৰ অকাল মৃত্যু হোৱাৰহে সম্ভাৱনা দেখিবলৈ পোৱা যায়। সেইকাৰণে এই ভুল আপোনালোকে কেতিয়াও নকৰিব। বেল হৈছে আয়ুষৰ প্ৰতীক। এই কথাটো হয়তো আপোনালোকে নাজানে। শিৱৰাত্ৰিৰ দিনা আপোনালোকে বেলপাত নিবেদন কৰিব পাৰে মহাদেৱৰ ওচৰত। ইয়াৰ ফলত আপোনালোকৰ আয়ুস বৃদ্ধি পাবলৈ ধৰিব। এনে যদি বেলপাত আপোনালোকে মহাদেৱৰ ওচৰত নিবেদন কৰে তেনেহ'লে আপোনালোকৰ জীৱনত চলি থকা সকলো সমস্যা সমাপ্ত হৈ পৰিব আৰু মহাদেৱ অতি সোনকালে আপোনাৰ ওপৰত সন্তুষ্ট হৈ পৰিব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব আৰু মহাদেৱ আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। সেইকাৰণে শিৱৰাত্ৰিৰ দিনা বেলপাত দিয়াৰ পৰম্পৰা বহু যুগৰ পৰাই চলি আহিছে। বেলপাত দিয়াৰ সম্পূৰ্ণ অৰ্থটো হ'ল যে বেলপাত নিবেদন কৰিলে মানুহৰ আয়ুস বৃদ্ধি পায়। সেইকাৰণে মহাশিৱৰাত্ৰিৰ দিনা পৰাপক্ষত আপোনালোকে বেলপাত নিবেদন কৰিব। মহাশিৱৰাত্ৰিৰ দিনা শিৱলিংগৰ ওপৰত কেতিয়াও নাৰিকল তেল নিবেদন কৰিব নালাগে। এনে কৰিলে আপোনালোকৰ বহু বেছি ক্ষতি হ'ব। ইয়াৰ বাহিৰেও আপোনালোকে একো ধৰণৰ তেল শিৱলিংগত নিবেদন নকৰিব। আপোনালোকে পাৰে যদি পানী অৰ্পণ কৰিব পাৰে নাইবা গাখীৰ অৰ্পণ কৰিব, কিন্তু কেতিয়াও নাৰিকল তেল আপোনালোকে নিবেদন নকৰিব। এনে কৰিলে মহাদেৱৰ খং উঠিব আৰু মহাদেৱৰ খং উঠাৰ ফলত আপোনালোকৰ বহু বেছি ক্ষতি হ'বলৈ ধৰিব। সকলো ফালৰ পৰা আপোনালোকৰ জীৱনলৈ দুখ দৰিদ্ৰতা নামি আহিব আৰু আপোনালোকৰ ঘৰত প্ৰায় অমংগল ঘটিবলৈ ধৰিব। সেইকাৰণে মহাশিৱৰাত্ৰিৰ দিনা শিৱলিংগত কেতিয়াও আপোনালোকে নাৰিকল তেল নিবেদন নকৰিব। মহাশিৱৰাত্ৰিৰ দিনা ভুলতো মহাদেৱক তিল অৰ্পণ কৰিব নাপায়। এনে ভুল আপোনালোকে কেতিয়াও নকৰিব। যদি আগতেই কৰি থৈছিল তেনেহ'লে আজিৰ পৰা আপোনালোকে এই কাম কেতিয়াও নকৰিব বা এইবাৰ মহাশিৱৰাত্ৰিৰ দিনা আপোনালোকে এই ভুল নকৰিব। তিল হৈছে মহাদেৱৰ শৰীৰৰ পৰা ওলোৱা মলিৰ পৰা ওলোৱা উৎপন্ন হোৱা এটা বস্তু। এই বস্তু যদি মহাদেৱক অৰ্পণ কৰা হয় মহাদেৱৰ বহু বেছি খং উঠিব আৰু আপোনাৰ ওপৰত থকা আশীষ মহাদেৱে লৈ যাব আৰু মহাদেৱৰ খং উঠাৰ ফলত আপোনালোকৰ জীৱন ধ্বংস হৈ পৰিব, জীৱনত বহু বেছি ক্ষতি হ'বলৈ ধৰিব আৰু সংসাৰত প্ৰায় অশান্তি দেখিবলৈ পাব। সেইকাৰণে মহাশিৱৰাত্ৰিৰ দিনা ভুলতো মহাদেৱৰ তিল অৰ্পণ নকৰিব। শিৱৰাত্ৰিৰ দিনা যেতিয়া মহাদেৱক চাউল নিবেদন কৰিব সেই ক্ষেত্ৰত আপোনালোকে বিশেষ সাৱধানতা অৱলম্বন কৰিব। মহাশিৱৰাত্ৰিৰ দিনা যেতিয়া আপোনালোকে মহাদেৱক চাউল নিবেদন কৰিব সেই সময়ত যাতে ভগা চাউল নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব। যিকেইটা চাউল নিবেদন কৰিব ভালদৰে লক্ষ্য ৰাখিব যে তাৰ ভিতৰত আপোনালোকৰ যাতে এটাও চাউল ভগা নহয়। যদি ভগা চাউল দি মহাদেৱক নিবেদন কৰা হয় তেনেহ'লে যি আশাৰে আপোনালোকে নিবেদন কৰিছিল সেই আশা কেতিয়াও আপোনালোকৰ ফলপ্ৰসূ নহ'ব আৰু যি ইচ্ছা লৈ আপোনালোকে মহাদেৱৰ ওচৰলৈ গৈছিল সেই সকলোবোৰ ইচ্ছা আপোনালোকৰ ফলপ্ৰসূ নহ'ব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত বেছিকৈ দুখ দৰিদ্ৰতাহে নামি আহিবলৈ ধৰিব। সেইকাৰণে শিৱৰাত্ৰিৰ দিনা ভগা চাউল দিয়াটো মানা কৰা হৈছে শাস্ত্ৰৰ অনুসৰি। শিৱৰাত্ৰিৰ দিনা মহাশিৱলিংগত ভুলতো আপোনালোকে নাৰিকলৰ পানী নিদিব। নাৰিকল অৰ্পণ কৰিব পাৰিব মহাদেৱৰ ওচৰত বা শিৱলিংগৰ তলতো আপোনালোকে নাৰিকল থ'ব পাৰিব, কিন্তু নাৰিকলৰ ভাঙি পানী আপোনালোকে কেতিয়াও শিৱলিংগত অৰ্পণ নকৰিব। শাস্ত্ৰৰ অনুসৰি এনে কৰাটো বহু বেছি পাপজনক বুলি মনা গৈছে বা এনে কৰাত মানা কৰা হৈছে। যদি এনে ভুল আপোনালোকে কৰে তেনেহ'লে আপোনালোকে শিৱৰ পৰা বহু বেছি অশান্তি অনুভৱ কৰিব বা মহাদেৱৰ বহু বেছি খং উঠিব, যাৰ ফলত আপোনালোকৰ জীৱনত বহু বেয়া প্ৰভাৱ পৰিবলৈ ধৰিব। আপোনালোকৰ জীৱন ধ্বংস হৈ পৰিব বা আপোনালোকৰ জীৱনত অশান্তি নামি আহিবলৈ ধৰিব। সেইকাৰণে এনে ভুল আপোনালোকে কেতিয়াও নকৰিব। শিৱৰাত্ৰিৰ দিনা শিৱলিংগৰ ওপৰত কেতিয়াও কেতেকী ফুল আমি দিব নালাগে। এনে কৰাটো শাস্ত্ৰৰ মতে মানা কৰা হৈছে। যদি শিৱৰাত্ৰিৰ দিনা শিৱলিংগৰ ওপৰত আপোনালোকে কেতেকী ফুল নিবেদন কৰে তেনেহ'লে মহাদেৱৰ খং উঠিব। মহাদেৱৰ উপৰিও মা পাৰ্বতীৰো খং উঠিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ জীৱনত প্ৰায় অশান্তি নামি আহিবলৈ ধৰিব আৰু আপোনালোকে যি মনৰ ইচ্ছা লৈ পেলাই মহাদেৱৰ ওচৰলৈ গৈছে সেই সকলোবোৰ ইচ্ছা আপোনালোকৰ পূৰ্ণ নহ'ব, বৰঞ্চ আপোনালোকৰ বেছিকৈ ক্ষতি হ'বলৈহে ধৰিব। সেইকাৰণে কেতেকী ফুল কেতিয়াও শিৱলিংগৰ ওপৰত নিদিব।
শিৱৰাত্ৰিৰ দিনা ভুলতো মহাদেৱক হালধি দান নকৰিব বা কোনো মানুহকে আপোনালোকে এই দিনা হালধি দিয়াটো উচিত নহয়। এই দিনা যদি হালধি আপোনালোকে মহাদেৱক দান কৰে তেনেহ'লে আপোনালোকৰ বহু বেছি ক্ষতি হ'বলৈ ধৰিব। কাৰণ হালধি মহিলাসকলক ধুনীয়া কৰিবলৈ ব্যৱহাৰ কৰা এবিধ বস্তু, সেইকাৰণে মহাদেৱক অৰ্পণ কৰা নহয়। আৰু মহাদেৱ হ'ল আউৰেষৰ প্ৰতীক হয়। যদি মহাদেৱক আপোনালোকে হালধি নিবেদন কৰে তেনেহ'লে ইয়াৰ ফলত আপোনালোকে বহু বেয়া খবৰ লাভ কৰিবলৈ সক্ষম হ'ব আৰু জীৱনত আপোনালোকৰ বহু ডাঙৰ সমস্যা আহিবলৈ ধৰিব। আৰু মহাদেৱৰ খং উঠাৰ ফলত আপোনালোকৰ জীৱনত চলি থকা সকলো ভাল ঘটনা বেয়া হৈ পৰিবলৈ ধৰিব। সেইকাৰণে এই ভুল আপোনালোকে কেতিয়াও নকৰিব। স্বামীৰ দীৰ্ঘায়ু কামনাৰ কাৰণে মহিলাসকলে সেন্দুৰ লয়। আৰু শিৱ হৈছে ধ্বংসৰ দেৱতা। ভুলতো শিৱলিংগত আমি শিৱৰাত্ৰিৰ দিনা সেন্দুৰ দিব নালাগে বা কোনো দিনেই আমি শিৱৰাত্ৰিৰ বা বেলেগ দিনতো আমি সেন্দুৰ নিবেদন কৰিব নালাগে মহাদেৱক। কেতিয়াও আপোনালোকে শিৱলিংগত সেন্দুৰ নিদিব। এনে কৰিলে আপোনালোকৰ বহু বেছি পাপ লাগিব। ইয়াৰ ফলত স্বামীৰ বহু বেছি ক্ষতি হ'বলৈ ধৰিব বা স্বামীৰ অকাল মৃত্যু ঘটিব পাৰে। আপোনালোকে ভাবিব পাৰে যে স্বামীৰ আয়ুস বৃদ্ধি কৰিবৰ কাৰণে এই কাম কৰিছে, কিন্তু ইয়াৰ ফলত আপোনালোকৰ উল্টা ফলহে দেখিবলৈ পাব। ইয়াৰ বিপৰীতে স্বামীৰ অকাল মৃত্যু হোৱাৰহে সম্ভাৱনা দেখিবলৈ পোৱা যায়। সেইকাৰণে এই ভুল আপোনালোকে কেতিয়াও নকৰিব। কি অৰ্পণ কৰিলে আমি মহাদেৱৰ আশীৰ্বাদ অতি সোনকালে লাভ কৰিব পাৰিম বা অতি সোনকালে মহাদেৱক আমি সন্তুষ্ট কৰিব পাৰিম জানিবলৈ যদি আপোনালোকে বিচাৰে তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিল লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।